হয় আপোনালোকে সকলোৱে হয়তো অৱগত যে ইতিমধ্যে সদৌ ব্ৰিটিছ সংখ্যালঘু ছাত্ৰতা ABMC আজিৰ দিনটোত যি হয়তো বিদেশীৰ নামত স্বদেশীৰ ওপৰত যি অত্যাচাৰ এই অত্যাচাৰৰ প্ৰতিবাদত আমি হয়তো সদৌ ব্ৰিটিছ সংখ্যালঘু ছাত্ৰ সন্থাই প্ৰত্যেকখন জিলা সমিতিতে আজি হয়তো বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়িত কৰিছোঁ আৰু সেই মৰ্মে আজি শালবাৰী জিলা সমিতিৰ উদ্যোগত এইখন হয়তো বিক্ষোভ প্ৰদৰ্শনী কাৰ্যসূচী লোৱা হৈছে। আৰু এই ক্ষেত্ৰত হয়তো ক'ব খুজিলোঁ এটা কথা যে আপোনালোকে সকলোৱে জানে যে বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে কেৱল বাছি সংখ্যালঘু মানুহক অন্যায় অত্যাচাৰৰ বলি কৰি আহিছে। কেতিয়াবা হয়তো ডিভোটৰ নামত, কেতিয়াবা বিদেশীৰ নামত, কেতিয়াবা উচ্ছেদৰ নামত নানান ধৰণৰ সমস্যা হয়তো তাৰমানে তেওঁলোকে সৃষ্টি কৰি আহিছে। তো ইতিমধ্যে আপোনালোকে হয়তো গম পায় যে কিছুমান হয়তো বিদেশীৰ নামত স্বদেশী মানুহক ৰাতি অন্ধকাৰত হয়তো বিচনাৰ পৰা উঠাই আনি তেওঁলোকক হয়তো ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰা হৈছে। আৰু তাৰে ভিতৰত যদি তাৰমানে তেওঁলোকে যদি উচ্চতম ন্যায়ালয়ত যদি হয়তো যদি বিচাৰাধীন হয় নিশ্চয়কৈ তাৰমানে 99.99% মানুহ কিন্তু তেওঁলোক স্বদেশী। আৰু এই স্বদেশী মানুহবোৰক হয়তো তেওঁলোকে চক্ৰান্তমূলকভাৱে কিছুমান হয়তো নামৰ হয়তো আকাৰ ইকাৰৰ ভুলত, কিছুমান উপাধিৰ হয়তো কিছুমান হয়তো ভুলৰ ক্ষেত্ৰত তেওঁলোকে এই কামবোৰ কৰি আছে। আমি হয়তো ABMCৰ ফালৰ পৰা অসম চৰকাৰক সকীয়াই দিব খুজিছোঁ আৰু তাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ যে কোনো পৰ্যায়ে যাতে বিদেশীৰ নামত স্বদেশীৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ নহয়। আৰু যি এই যে FP কোড আছে, FP কোডে হয়তো আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছোঁ ABMCয়ে যে FP কোডটো সম্পূৰ্ণ আখুৱাযুক্ত এটা তাৰমানে প্ৰক্ৰিয়া। আৰু ইয়াত তেওঁলোকে হয়তো একপক্ষীয়ভাৱে কোনো ধৰণৰ তদন্ত নকৰাকৈ তেওঁলোকে একপক্ষীয়ভাৱে বিদেশী বুলি ঘোষণা কৰি তেওঁলোকক হয়তো আজি ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰি তেওঁলোকৰ জমৰ যাতনা ভোগাই আছে। এই ক্ষেত্ৰত হয়তো সঠিক এটা তদন্ত হ'ব লাগে, এই দাবী আমি ABMCয়ে উত্থাপন কৰিছোঁ। আৰু তাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাক ক'ব খুজিছোঁ যে এই যে যি প্ৰক্ৰিয়া তাৰমানে আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া অতি সোনকালে বন্ধ হ'ব লাগে, নহ'লে ABMCয়ে কিন্তু ইয়াতকৈ হয়তো তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে বাধ্য থাকে। আপোনালোকে জানে যে এই মে মাহৰ 23 তাৰিখৰ পৰা যোৱাকালি ৰাতিলৈকে অসমৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ চিৰাং কোকৰাঝাৰৰ পৰাও আমাৰ বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় মানুহক উঠাই লৈ হাৰাশাস্তি কৰি ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰা হৈছে। আৰু বিভিন্ন জিলাৰ পৰা মানুহ লৈ কিনে কি কৰিছে, জোৰ জবৰদস্তি আমাৰ সীমান্তদি বাংলাদেশত প্ৰৱেশ কৰাৰ কাৰণে জোৰ জবৰদস্তি এটা পৰিৱেশৰ সৃষ্টি কৰিছে। এই যি পৰিৱেশ, এই পৰিৱেশক আমি সদৌ ব্ৰিটিছ সংখ্যালঘু ছাত্ৰ সন্থা ABMC শালবাৰী জিলা সমিতিৰ পৰা তীব্ৰ নিন্দা জনাইছোঁ। এই যি কাম অমানৱীয়তাৰ কাম অসম চৰকাৰে গৃহ বিভাগৰ দ্বাৰা আৰু সীমান্ত আৰক্ষীয়ে কৰিলে এইটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। আপোনালোকে জানে যে সবতকৈ দুৰ্ভাগ্যজনক কথা, তাতে খাইৰুল ইছলাম নামৰ এজন শিক্ষক আছে, যিজন শিক্ষক মৰিগাঁও জিলাৰ এজন শিক্ষক মানুহ। তেখেতক লৈ সুপ্ৰিম কোৰ্টত কেছ চলি আছে, তেখেতৰ কেছটোও ফাইনেল হোৱা নাই। আৰু তেখেতৰ নামত অলৰেডি সুপ্ৰিম কোৰ্টৰ পৰা আদেশ জাৰি কৰা আছে যে তেখেতৰ বিৰুদ্ধে কোনো গভৰ্ণমেণ্টে কোনো ব্যৱস্থা কৰিব নোৱাৰিব। সেই সুপ্ৰিম কোৰ্টৰ আদেশকো অৱমাননা কৰিয়ে সীমান্ত আৰক্ষীয়ে, অসম আৰক্ষীয়ে জোৰ জবৰদস্তি তেখেতক মানে মানসিক নিৰ্যাতনৰ বলি বনাই বাংলাদেশলৈ পঠাই দি আছে। ইয়াৰ লগতো বিভিন্ন মানুহক যিসকল মানুহে সুপ্ৰিম কোৰ্টৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি চলি আছে, প্ৰত্যেক দিন তেখেতসকলৰ অন্তৰ্গত থানাত প্ৰত্যেক সপ্তাহে হাজিৰা পাইছে। সেয়াকৈ মানুহকে কি কৰিছে, জোৰ জবৰদস্তি এইবিলাক আইন অৱজ্ঞা কৰি সীমান্ত আৰক্ষী আৰু গৃহ বিভাগে তেওঁলোকক কি কৰিছে, জবৰদস্তি ডিটেনশ্যন কেম্পত আৰু ইয়াৰে কিছু বাংলাদেশলৈ প্ৰেৰণ কৰিছে। এই যিটো ঘটনা এইটো বন্ধ হ'ব লাগে। হয়, বাংলাদেশী বিধানসভাত আমিও বিচাৰোঁ 1971 চনৰ